হয়, আজি খাগ্ৰাবাৰী আঞ্চলিক কমিটি এপছুৱে আমাৰ শ্বহীদবিলাকক সোঁৱৰণি কৰি আজি এটা কাৰ্যসূচী লৈছে। তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি দিয়া এটি কাৰ্যসূচী। আজিৰ তাৰিখটো তেওঁলোকে সেইটো কাৰণে লৈছে যে মানে আজি 4 এপ্ৰিল তাৰিখে আমাৰ খাগ্ৰাবাৰী অঞ্চলত এপছুৰ আন্দোলনৰ সময়ত বা বডোফাৰ যিটো আন্দোলনৰ সময়ত মুঠ 12 জন শ্বহীদ হৈছিলে। তাৰে ভিতৰত আজিৰ তাৰিখত অৰ্থাৎ 4 এপ্ৰিলত 6 জন ব্যক্তিয়ে মৃত্যুক সাৱটি ল'বলৈ লগা হৈছিলে আৰু শ্বহীদ হৈছিলে। তাৰ কাৰণে আজিৰ তাৰিখটো তেওঁলোকে এটা দুখ দিন হিচাপে পালন কৰি আহিছে। গতিকে আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমাৰ শ্বহীদবিলাকক কেতিয়াও মানে আমি নৈ কৰা নাই আৰু আমি তেওঁলোকক মান সন্মান দি আহিছোঁ। কাৰণ কথাত কোৱা আছে, যিখন জাতিয়ে নিজৰ শ্বহীদক সন্মান দিব নোৱাৰে বা নাজানে, এইখন জাতি হিচাপে থিয় দিব নোৱাৰে। গতিকে আমি বড়ো জাতি হিচাপে আমি সদায় আমাৰ শ্বহীদবিলাকক সন্মান জনোৱা, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা আমি কোনোদিনা কম কৰা নাই আৰু আগন্তুক দিনবোৰতো আমি কম কৰি নাযাওঁ। কাৰণ আমাৰ জাতীয় যিখিনি স্বাৰ্থক লৈ তেওঁলোকে শ্বহীদ হ'ল, সেই স্বাৰ্থ, সেই সপোনবিলাক সঁচাৰূপে আমি আজি গঢ় দিবৰ কাৰণে আজি কাম কৰিবলৈ হ'লে আমি তেওঁলোকৰ শ্বহীদ তেওঁলোকৰ যিখিনি অৱদান, সেইটোক আমি নিজৰ বুকুত আমি লৈ ল'ব লাগিব। তেতিয়াহে আমি সদায় নিজকে মানে আগন্তুক দিনবোৰত কাম কৰিবৰ কাৰণে আমি এটা সাহস আমি পাই যাম। গতিকে আমি তেওঁলোকক সদায় সোঁৱৰণি কৰিম আৰু আমি তেওঁলোকৰ যিখিনি অৱদান, সেই অৱদানটোক লৈ আমি কাম কৰি যাম আৰু তেওঁলোকে সদায় আমাক ইনস্পিৰেশ্যন এটা দি থাকিব। আমি এইটোৱে কামনা কৰিম।